বছৰত মাত্ৰ এবাৰ গা ধোৱা এটা আজব জনজাতি। পৃথিৱীৰ আটাইতকৈ অদ্ভুত বোলা হয় এই জনগোষ্ঠীটোক। এই জনগোষ্ঠীৰ নিয়ম নীতি ইমানেই আচহুৱা যে ইয়াৰ বিষয়ে জানিলে আচৰিত হ'ব আপুনিও। কেইবছৰমান আগতে ৰাষ্ট্ৰসংঘই এটা পৰিসংখ্যা উলিয়াইছিল। সেই পৰিসংখ্যা অনুসৰি প্ৰায় ৩৭ কোটি জনজাতিয়ে বিশ্বৰ বিভিন্ন অঞ্চলত বসবাস কৰে। যদি আমি ভাৰতৰ কথা কওঁ তেন্তে ৭০০ৰো অধিক জনজাতীয় গোট আছে, যাৰ মুঠ জনসংখ্যা ২০১১ চনত ১০ কোটিৰ ওচৰত ৰেকৰ্ড কৰা হৈছিল। আজি আমি এনে এটা জনগোষ্ঠীৰ কথা ক'ব ওলাইছো, যাক পৃথিৱীৰ আটাইতকৈ অনন্য বুলি কোৱা হয়। কাৰণ এই জনগোষ্ঠীৰ মানুহৰ নিয়ম ইমানেই আচহুৱা যে যিকোনো ব্যক্তিয়ে জানিলে আচৰিত হ'ব। আপোনালোকে কেতিয়াবা হিম্বা জনগোষ্ঠীৰ নাম শুনিছেনে? আফ্ৰিকাৰ উত্তৰ পূব নামিবিয়াৰ কোনপাই প্ৰদেশত বাস কৰা এই জনগোষ্ঠীৰ লোকসকলৰ মাজত চলা এক পৰম্পৰাৰ বাবে এই জনগোষ্ঠীটো আনতকৈ পৃথক। এই জনগোষ্ঠীৰ পৰম্পৰাৰ কথা শুনিলে আপুনিও আচৰিত হ'ব। এই জনগোষ্ঠীৰ আটাইতকৈ আচহুৱা নিয়মটো হ'ল মহিলাসকলে জীৱনত এবাৰহে গা ধুৱে। আনহাতে এই জনগোষ্ঠীৰ মহিলাসকলে বিয়াৰ পিছতহে গা ধুই থাকে। ইয়াৰ উপৰিও পানী ব্যৱহাৰ কৰাটো নিষেধাজ্ঞা এই জনগোষ্ঠীৰ মহিলাসকলৰ। আনকি কাপোৰ ধোৱাও নিষিদ্ধ এই জনগোষ্ঠীত। শুনিবলৈ আচৰিত যেন লাগিলেও এয়াই সত্য, আৰু এয়াই অবিশ্বাস্য সংস্কৃতি। কেৱল এয়াই নহয়, যৌন সম্পৰ্ক সম্পৰ্কেও হিম্বা জনগোষ্ঠীৰ ৰীতি নীতি অতি আচহুৱা। অতিথিৰ সৈতে নৈশ যাপন কৰে গৃহস্থৰ পত্নীয়ে। শুনি আচৰিত লাগিছে নহয়, কিন্তু এয়াই সঁচা। হিম্বা জনগোষ্ঠীসকলৰ মতে অতিথিক উষ্ম আদৰণি কৰাটো প্ৰথা। কাৰোবাৰ ঘৰলৈ আলহী আহিলে আলহীক স্বামীয়ে পত্নীৰ সৈতে নৈশ যাপন কৰিবলৈ দিয়ে, আৰু স্বামীয়ে আন কোঠাত নিশা কটায়। কিন্তু এই ক্ষেত্ৰত যদি মহিলাগৰাকীয়ে নৈশ যাপন কৰাত মান্তি নহয়, তথাপিও একেলগে এটা কোঠাত থাকিবলগীয়া হয় অতিথিজন। এই প্ৰথা আমাৰ বাবে গ্ৰহণযোগ্য নহ'লেও হিম্বা জনগোষ্ঠীত এই প্ৰথা অতীজৰে পৰা চলি আহিছে। প্ৰজন্মৰ পাছত প্ৰজন্ম ধৰি এই জনগোষ্ঠীত চলি আহিছে এই প্ৰথা। নিউজ ডেস্ক ৰিপৰ্ট, ৰিপাব্লিক ইনিক।